নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় এই বাতৰিটি পাইছোঁ আৰু আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে বাতৰিটি ভাল বাতৰি। আৰু এই বাতৰি সম্পৰ্কে মই ইতিমধ্যে দুটাৰ পৰা তিনিটা ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'কেইটা আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই যদি চায় যে জিৰ' কভাৰেজ ইঞ্চুৰেঞ্চ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'কেইটা পাব আৰু তাত ডিটেইলছত আছে বা এই ইঞ্চুৰেঞ্চ পাবৰ কাৰণে আমি কি কৰিব লাগিব, অকল আমি এনেদৰে বহি থাকিলে আমি ইঞ্চুৰেঞ্চ কভাৰেজৰ আণ্ডাৰত পৰিম নে নপৰিম, সম্পূৰ্ণ কথাখিনি তাত উল্লেখ কৰি থোৱা আছে। কিন্তু এই বাতৰিটোত মন দিবলগীয়া কথাটো হ'ল এই যে এই বাতৰিটোত উল্লেখ কৰিছে ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীয়েও পাব বিনামূলীয় জীৱন বীমা, ব্যক্তিগত দুৰ্ঘটনাৰ বীমা। এই দুইটা বীমা ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও পাব। কিন্তু মই আগৰ মোৰ ভিডিঅ'কেইটাত মই উল্লেখ কৰিছিলোঁ যে এই আঁচনিৰ অধীনত অকল ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী ৰেগুলাৰ যিখিনি টিচাৰ্ছ বা এমপ্লয়িজ আছে তেওঁলোকেহে ইয়াৰ অন্তৰ্গত হ'ব, ইয়াৰ আণ্ডাৰত কভাৰ হ'ব। গতিকে এই বাতৰিটো পোৱাৰ পিছত বহুতে মোক প্ৰশ্ন সুধিছে যে এই বাতৰিটোৰ সত্যতা কি। এই বাতৰিটোৰ সত্যতাত এইটো হ'ল যে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কিবা ভুলবশতঃ ঠিকাভিত্তিক শব্দটো ব্যৱহাৰ কৰি দিছিলে। আৰু আপোনালোকে এতিয়া স্ক্ৰীণত দেখা পাই আছে যোনটো টুইট বা এক্স হেণ্ডেলত যোনটো শ্বেয়াৰ কৰিছিল, ফেচবুকত শ্বেয়াৰ কৰিছিল অজন্তা নিয়োগ বাইদেৱে, তাত আপোনালোকে স্ক্ৰীণত দেখা পাই আছে যে ইয়াত স্পষ্টকৈ লিখিছিলে যে গভৰ্ণমেণ্ট পাৰ্মানেণ্ট এণ্ড কণ্টেক্সুৱেল এমপ্লয়িজ। আৰু এই লাইনটোৰ ওপৰত বেছ কৰিয়ে আমাৰ বাতৰি কাকতসমূহত বা আমাৰ যি ছ'চিয়েল মিডিয়াত বহু শিক্ষক কৰ্মচাৰীয়ে শ্বেয়াৰ কৰিছে যে কণ্টেক্সুৱেল এমপ্লয়ীসকলো, ঠিকাভিত্তিক এমপ্লয়ীসকলো এই যি জিৰ' প্ৰিমিয়াম পলিচি অন্তৰ্ভুক্ত হ'বলৈ আমাৰ কৰ্মচাৰীসকল বা শিক্ষকসকল হৈ আছে, সেই তাৰ আণ্ডাৰত কণ্টেক্সুৱেল এমপ্লয়িজসকলকো সাঙুৰি লোৱা হ'ব বুলি অনুভৱ কৰিছিলে আৰু তেওঁলোকে শ্বেয়াৰ কৰিছিলে। কিন্তু এইটো মই ভুল বুলি এই কাৰণেই কৈ আছোঁ বা ভুলবশতঃ আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰি দিছিলে, কাৰণ তেখেতে আপোনালোকে স্ক্ৰীণত আকৌ দেখা পাই আছে এই মেছেজটি তেখেতে এডিট কৰিছে আৰু এডিট কৰি পেলাই তেখেতে পিছলৈ গৈ পেলাই তাৰপৰা কণ্টেক্সুৱেল শব্দটো আঁতৰাই দিছে। কিন্তু পিছৰ কথাখিনি আমাৰ মাজত সিমানখিনি শ্বেয়াৰ হোৱাগৈ নাই। প্ৰথম যোনটো টুইট কৰিছিলে বা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে সেইটোহে বেছি প্ৰচাৰ চলি আছে। কিন্তু পিছত যেতিয়া তেখেতে শুদ্ধ কৰি পেলাই কণ্টেক্সুৱেল শব্দটো আঁতৰাই দিছে, অকল গভৰ্ণমেণ্ট পাৰ্মানেণ্ট এমপ্লয়িজ বুলি উল্লেখ কৰিছে, সেই কথাখিনি কিন্তু আপোনালোকৰ পিছত প্ৰচাৰ হোৱা নাই। গতিকে মই মোৰ আগৰ ভিডিঅ'কেইটাত মই যি উল্লেখ কৰিছিলোঁ যে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচি কোনে কোনে পাব বা জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচি পাবৰ কাৰণে আমি ৰেগুলাৰ কৰ্মচাৰীসকলে কি পদক্ষেপ ল'ব, বেংকত গৈ পেলাই কি কাম কৰিব লাগিব, গোটেইখিনি কথা মই উল্লেখ কৰা ভিডিঅ'বিলাক আছে, আপোনালোকে চাব পাৰিব। আৰু মই তাত কোৱা কথাখিনি মই আকৌ আজি কৈ আছোঁ যে সেইখিনিহে শুদ্ধ। ইয়াত এইটো এটা ক্লেৰিকেল মিষ্টেক টাইপৰ হৈছিলে, যোনটো মিষ্টেকৰ মাজত গৈ পেলাই আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই প্ৰথম টুইটটোত কিছু খেলি মেলি কৰিছিলে আৰু তাৰ পাছত তেখেতে কিন্তু সেইখিনি শুধৰাই দিছে। আপোনালোকে যদি আজিৰ তাৰিখত আকৌ তেখেতৰ একাউণ্ট খুলি পেলাই চাই, তাত আপোনালোকে স্পষ্টকৈ দেখা পাব যে ৰেগুলাৰ আমাৰ এমপ্লয়িজৰ কথাহে উল্লেখ কৰিছে বা বৰ্তমানলৈকে ৰেগুলাৰ এমপ্লয়িজেহে এই বেনিফিট পাব, যোনটো বেনিফিটৰ আণ্ডাৰত আমাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকালৈকে আছে আৰু পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ডেথ হৈ গ'লে 1 crore আৰু পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি সম্পূৰ্ণৰূপে যদি অক্ষম হৈ যায়, মানে পংগু হৈ যায়, তেতিয়াহ'লে 1 কোটিলৈকে ইঞ্চুৰেঞ্চ কভাৰেজ পাব। আৰু পাৰ্চিয়েল ডিজেবিলিটি যদি হয়, আংশিকভাৱে যদি পংগু হয় বা অংগক্ষত হয়, তেতিয়াহ'লে আপ টু 80 লাখ আমাৰ কৰ্মচাৰীসকলে পাব। আৰু এয়াৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, অৰ্থাৎ আমাৰ আকাশত যদি কিবা দুৰ্ঘটনা ঘটে এৰোপ্লেন হেলিকপ্টাৰৰ যোগেদি, তেতিয়াহ'লে আমি 2 কোটি টকালৈকে জিৰ' প্ৰিমিয়াম, অৰ্থাৎ আমি কোনো প্ৰিমিয়াম জমা দিব নালাগে। কেৱল আমাৰ যোনটো একাউণ্ট আছে, ছেভিংছ একাউণ্ট যদি হৈ আছে বেংকত, সেই ছেভিংছ একাউণ্টটোক আমি কনভাৰ্ট কৰি ল'ব লাগিব সেই চেলাৰী একাউণ্টলৈ। এই কামটো যদি আমি কৰি লওঁ, তেতিয়াহ'লে আমি আপুনি এই ইঞ্চুৰেঞ্চ পলিচি কভাৰত পৰিম, আওতাত আহি যাম আৰু আমি এই সুবিধাখিনি ভোগ কৰিব পাৰিম। কিন্তু মই আকৌ ৰিপিট কৰিছোঁ, বৰ্তমানলৈকে এই আঁচনি অকল নিয়মীয়া কৰ্মচাৰীৰ কাৰণে, ঠিকাভিত্তিক বা অনিয়মীয়া কৰ্মচাৰীৰ বাবে নহয়। ধন্যবাদ।